নাগৰিকত্ব সংশোধনী আইন কাক লৈ বিভিন্ন সময়ত প্ৰতিবাদ অব্যাহত আছে। বিশেষকৈ অসমত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে এই আইনখনক লৈ বিৰোধিতা কৰি আছে আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ যি অধীনস্থ হৈ আছে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোক লৈ সদৌ অসম ছাত্ৰ সন্থাই আদি কৰি বিভিন্ন দল সংগঠন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু তাৰ মাজতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এখন জাননী প্ৰকাশ কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনক লৈ। ইয়াকে লৈ মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে উপস্থিত হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত থকা আৰু মোৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ সৈতে মই এই সম্পৰ্কত জানিবৰ কাৰণে চেষ্টা কৰিম যে যিহেতু এই জাননীখন দিয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাই বিষয়টোক লৈ বিভিন্ন সময়ত মাত মাতি আহিছে, প্ৰতিবাদ কৰি আহিছে, গতিকে কি ক'ব ৰাজ্য চৰকাৰৰ এই জাননীখনক লৈ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ খিলঞ্জীয়া মানুহৰ মনৰ কথা বুজাত ব্যৰ্থ হৈছে। এই জাননীখনে সেই কথাটো স্পষ্ট কৰিছে আৰু তেখেতৰ নিজৰ কথাত বিৰোধাভাস আছে। এফালে তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব বিচৰা মানুহ অসমত নাই, ইফালে তেখেতে আকৌ পুলিচলৈ এতিয়া নিৰ্দেশনা দিয়ে যে 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা কোনো ব্যক্তিৰ বিৰুদ্ধে, মুছলমানক বাদ দি বাকী যিকেইটা সম্প্ৰদায় আছে তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ ফৰেনাৰ্ছ ট্ৰিবিউনেললৈ ফৰৱাৰ্ড কৰিব দিয়া নাই। অৰ্থাৎ তেওঁৰ কথাত এটা কথা স্পষ্ট হৈছে যে এই চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাতকৈ কি ধৰণে পাকে প্ৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংৰক্ষণ দিব পাৰি, সংস্থাপন দিব পাৰি সেই চিন্তাত মগ্ন হৈ আছে। তেওঁক স্পষ্টভাৱে আমি জনাব বিচাৰিছো যে অসম উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, মানি নলয়। তেওঁ নিৰ্বাচনত জিকিছে নে হাৰিছে সেই কথাটো নাগৰিকত্ব সংশোধনী আইন মানুহে মানি লৈছে নে নাই তাৰ উত্তৰ হ'ব নোৱাৰে। গতিকে ক্ষমতাৰ জোৰত যদি আইনখন জাপি দি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীলৈ ভাবুকি আনিবলৈ চেষ্টা কৰে তেখেতে ইতিহাসত এজন কলংকিত মানুহ হিচাপে পৰিগণিত হ'ব। আৰু এই কথা স্পষ্টভাৱে আমি জনাইছো যে সিদ্ধান্ত হঠকাৰী যি জাননী আৰক্ষীলৈ পঠিওৱা হৈছে সেই জাননী হঠকাৰী, এই জাননী অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি স্বৰূপ আৰু ইয়াক কোনো কাৰণত মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে ৰাজপথৰ সংগ্ৰাম, আদালতৰ সংগ্ৰাম সমানে অব্যাহত থাকিব। যিহেতু বিষয়টো মহামান্য উচ্চতম ন্যায়ালয়ৰ অধীনস্থ হৈ আছে, আপোনালোকে তেওঁলোকৰ কাষ চাপিছে, কি ক'ব ইয়াক লৈ কিমান দূৰ অগ্ৰগতি? চাওক, আমি স্পষ্টভাৱে দাবী কৰিছো উচ্চতম ন্যায়ালয়তো আমি যিটো কথা কৈ আছো, আমাৰ দাবীটোৱে হৈছে যে অসমৰ নিচিনা এখন ৰাজ্যই যি অসম চুক্তিৰ জৰিয়তে 1971 চনৰ 24 মাৰ্চ পৰ্যন্ত অহা অবৈধ বিদেশীৰ বোজা আমি অকলে বহন কৰিছো, এতিয়া অসমৰ দৰে সৰু ৰাজ্য এখনত আৰু বেছি বিদেশীৰ বোজা 71ৰ পৰা 2014 লৈকে মানে 43 বছৰৰ অবৈধ অতিৰিক্ত বিদেশীৰ বোজা বহন কৰিব দিলে আমি নোৱাৰো। গতিকে আমি মহামান্য উচ্চতম ন্যায়ালয়তো কৈছো যে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলক বাহিৰত ৰাখিব লাগে। এই মুহূৰ্তলৈকে উচ্চতম ন্যায়ালয়ে সেই বিষয়ে কোনো ৰায় দিয়া নাই, কিন্তু উচ্চতম ন্যায়ালয়ৰ শুনানিসমূহত তেখেতে মানে মহামান্য আদালতে এই কথাটো কৈছে যে অসম, ত্ৰিপুৰা, উত্তৰ পূৰ্বাঞ্চলৰ কথাটো সুকীয়াকৈ শুনিব লাগিব। অৰ্থাৎ আমাৰ যে দাবীটোৰ এটা সুকীয়া যুক্তিযুক্ততা আছে সেই কথাটো তাতে প্ৰতীয়মান হয়। আৰু যিখিনি সময়ত অসম উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে সুকীয়া কোনো ৰায়দান অহা নাই, যিখিনি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ গোচৰটোৰ কোনো মীমাংসা হোৱা নাই, সেইখিনি সময়ত চৰকাৰখনে এই ধৰণে খৰধৰ কৰি অবৈধ বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে, ৰঙা দলিচা পাৰি দিবৰ কাৰণে কুচকাৱাজ চলোৱাটো দুৰ্ভাগ্যজনক। অসম চৰকাৰৰ এই পদক্ষেপক আমি গৰিহণা দিছো আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। হয়, এই আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু তেখেতে যি ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা জাননী সম্পৰ্কত তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনক লৈ তেওঁলোকৰ যি প্ৰতিবাদ অব্যাহত আছে আৰু বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত কৰি আছে আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে এই যি মহামান্য উচ্চতম ন্যায়ালয়ৰ যিহেতু অধীনস্থ হৈ আছে সমগ্ৰ বিষয়টো আৰু তাৰ মাজতে ৰাজ্য চৰকাৰে ইয়াক লৈ জাননী প্ৰকাশ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু তেওঁলোকে ইয়াৰ বিৰুদ্ধে যি প্ৰতিবাদ অব্যাহত ৰাখিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী অব্যাহত ৰাখিব।